বৰ্তমান আপোনালোকৰ মাজলৈ অন্য এটা ভাল খবৰ লৈ আহিছোঁ। ADRE 3.0 ৰিক্ৰুইটমেণ্টৰ যিসকলে অপেক্ষা কৰি আছিলে, সেই অপেক্ষাৰ অন্ত ইতিমধ্যে অতি শীঘ্ৰে পৰিব। ইয়াতে আপোনালোকৰ প্ৰায় 15,000 ভেকেঞ্চি মুকলি কৰা হ'ব। ইয়াতে অতি শীঘ্ৰে আপোনালোকৰ অক্টোবৰ বা নৱেম্বৰতে আপোনালোকৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হ'ব। আপোনালোকৰ প্ৰায় 15,000 প্লাছ ভেকেঞ্চি মুকলি কৰা হ'ব। যিসকলে অপেক্ষা কৰি আছিলে ADREৰ বাবে, তেওঁলোকৰ অপেক্ষা অতি শীঘ্ৰে অন্ত পৰিব। ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য দিয়া হৈছে। ইয়াতে আপোনালোকৰ জব ৰোলছ ডিপাৰ্টমেণ্ট, এপ্লিকেশ্যন মোডটো আপোনালোকৰ অনলাইন হ'ব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইয়াতে দিয়া হৈছে। ৰিটেন এক্সাম হ'ব, তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব, তাৰপিছত আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ এইবোৰ হ'ব। নেক্সট আপোনালোকৰ ভেকেঞ্চি কেতিয়া মুকলি হ'ব? এতিয়ালৈকেতো ভেকেঞ্চি মুকলি হোৱাৰ এতিয়ালৈকে কোনো নিৰ্দিষ্ট ডেট দিয়া হোৱা নাই, কিন্তু অতি শীঘ্ৰে আপোনালোকৰ অক্টোবৰ নৱেম্বৰ মাহত এই ভেকেঞ্চিকেইটা মুকলি হ'ব। CM ছাৰে জনোৱা মতে ইয়াতে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ পষ্ট মুকলি হ'ব, ডাটা এণ্ট্ৰি অপাৰেটৰৰ পষ্ট মুকলি হ'ব, ষ্টেন'গ্ৰাফাৰৰ পষ্ট মুকলি হ'ব, লেবৰেটৰী এছিষ্টেণ্টৰ পষ্ট মুকলি হ'ব। ইয়াতে এইকেইটা পষ্টৰ বাবে পষ্ট মুকলি হ'ব। তাৰপিছত ইয়াতে নটিফিকেশ্যনটো আপোনালোকৰ এতিয়ালৈকে দিয়া হোৱা নাই, কিন্তু ইয়াতে এলিজিবল ক্ৰাইটেৰিয়াটো আপোনালোকৰ ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকৰ কি ডকুমেণ্ট দৰকাৰ হ'ব ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকৰ এক্সচেঞ্জ কাৰ্ডটো হোৱাটো বাধ্যতামূলক, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট মানে আপোনালোকৰ PRC হোৱাটো বাধ্যতামূলক, নেক্সট আপোনালোকৰ আধাৰ কাৰ্ড হোৱাটো বাধ্যতামূলক। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টত আপোনালোকৰ 12 পাছ আৰু কম্পিউটাৰ নলেজ হোৱাটো বাধ্যতামূলক। ডাটা এণ্ট্ৰি অপাৰেটৰত আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু টাইপিং স্কিল হোৱাটো বাধ্যতামূলক। ষ্টেন'গ্ৰাফাৰত আপোনালোকৰ 12 পাছ হোৱাটো আৰু ষ্টেন'গ্ৰাফি স্কিল থকাটো বাধ্যতামূলক। নেক্সট আপোনালোকৰ লেবৰেটৰী এছিষ্টেণ্টতো 12 পাছ ছায়েন্স ষ্ট্ৰীমত হ'ব লাগিব, তেতিয়া এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ ইয়াতে আহিলে এজ লিমিটটো আপোনালোকৰ কেতিয়াৰ পৰা কাউণ্ট কৰা হ'ব। ইয়াতে জেনেৰেলসকলৰ বাবে 18 পৰা 40 বছৰ কাউণ্ট কৰা হ'ব। তাৰপিছতে ইয়াতে আপোনালোকৰ OBC MOBC সকলৰ বাবে 18 পৰা 43 বছৰ কাউণ্ট কৰা হ'ব। ST সকলৰ বাবে 18 পৰা 45 বছৰ কাউণ্ট কৰা হ'ব। PWBD সকলৰ বাবে 10 বছৰ ইয়াতে ৰেহাই দিয়া হ'ব। যদিহে এইকেইটাৰ ভিতৰত হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ আহিলে এপ্লিকেশ্যন ফিজ। এইবাৰ এপ্লিকেশ্যন ফিজ দৰকাৰ হ'ব আপোনালোকৰ। PWBD কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নলয়। SC ST বাবে 250 টকা পে' কৰিব লাগিব। জেনেৰেলসকলে ইয়াতে 500 টকা পৰ্যন্ত পে' কৰিব লাগিব। ইয়াতে সকলোখিনি দিয়া হৈছে। জেনেৰেল আৰু OBC সকলে ইয়াতে 500 টকা পে' কৰিব লাগিব এইকেইটা পদত এপ্লাই কৰিবলৈ। ইয়াতে আপোনালোকৰ চেলাৰী ষ্ট্ৰাকচাৰটো আপোনালোকৰ দিয়া হৈছে। পে' স্কেলটো আপোনালোকৰ ইয়াতে 14,000 পৰা 60,000 টকালৈকে দিব। ইয়াতে গ্ৰেড পে' আৰু ইয়াতে আপোনালোকৰ এডভাৰটাইজমেণ্টখনত গ্ৰেড পে'টো মেনশ্যন কৰা হ'ব। তাৰপিছত এডিশ্যনেল বেনিফিটছ আপোনালোকৰ HRA, মেডিকেল এলাউঞ্চেঞ্চ, পেঞ্চন স্কিম, ইয়াতে সকলোখিনি সুবিধা দিয়া হ'ব। এক্সাম এণ্ড চিলেবাছটো আপোনালোকৰ ইয়াতে দিয়া হৈছে। ইয়াতে এক্সামৰ চিলেবাছটো আপোনালোকে আগতীয়াকৈ জানিলে আপোনালোকৰ প্ৰিপেৰেশ্যন কৰাত সুবিধা হ'ব। ইয়াতে জেনেৰেল নলেজ আপোনালোকৰ আছাম হিষ্ট্ৰী, কাৰেণ্ট এফেয়াৰ্ছৰ 20 মাৰ্ক থাকিব। ইংলিছত আপোনালোকৰ কম্পিউটাৰ বেছিক কম্প্ৰিহেনশ্যন থাকিব লাগিব, ইয়াতে 20 মাৰ্ক দিয়া হ'ব। মেথমেটিক্স, এৰিথমেটিক, এলজেব্ৰা, ডাটা ইণ্টাৰপ্ৰেশ্যনত আপোনালোকৰ 20 মাৰ্ক দিয়া হ'ব। কম্পিউটাৰ নলেজত আপোনালোকৰ MS অফিচ, কম্পিউটাৰ বেছিক নলেজ থকা আপোনালোকৰ 20 মাৰ্ক কুৱেশ্যন আহিব। এইকেইটা আপোনালোকে চিলেবাছ পেটাৰ্ণটো জানিলে আপোনালোকে আগতীয়াকৈ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ চিলেবাছটো আপোনালোকৰ দিয়া হৈছে। জেনেৰেল নলেজত আপোনালোকৰ আহিব ইয়াতে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, আছাম ৰিলেটেড সকলোখিনি আহিব। আছাম আৰু ইণ্ডিয়ান হিষ্ট্ৰী ইয়াত আহিব। তাৰপৰা ইংলিছ আপোনালোকৰ গ্ৰামাৰ, ভকেবুলাৰী, চেণ্টেন্স ফৰ্মেশ্যন এণ্ড কম্প্ৰিহেনশ্যন আহিব। মেথমেটিক্সত এৰিথমেটিক, ডাটা এণ্টাৰপ্ৰিনেশ্যন, প্ৰফিট এণ্ড লছ আহিব। তাৰপিছত আপোনালোকৰ কম্পিউটাৰ স্কিল, বেছিক কম্পিউটাৰ নলেজ আৰু MS ৱৰ্ড, ইণ্টাৰনেট অপাৰেশ্যনত আপোনালোকৰ হোৱাটো বাধ্যতামূলক। ইয়াতে সকলোখিনি যেতিয়া এডভাৰটাইজটো দিব আপোনালোকে সম্পূৰ্ণখিনি জানিব পাৰিব। ইয়াতে আপোনালোকৰ ডেট অফ এক্সামৰ আপোনালোকৰ মেনশ্যন কৰা হোৱা নাই, যিহেতু এইটো নতুনকৈ যেতিয়া এডভাৰটাইজ মুকলি হ'ব তেতিয়ালৈকে আপোনালোকে জানিব পাৰিব। ইয়াতে আপোনালোকে অধিক তথ্য জানিবৰ বাবে যেতিয়া এডভাৰটাইজ আহিব তেতিয়া আপোনালোকে জানিব পাৰিব। প্ৰায় জানিব পৰা মতে এইটো আপোনালোকৰ এডভাৰটাইজ আপোনালোকৰ অক্টোবৰ লাষ্টৰ ফাললৈ মুকলি হ'ব। আপোনালোকে অক্টোবৰৰ লাষ্টৰ ফাললৈ অপেক্ষা কৰক আৰু আগতীয়াকৈ প্ৰিপেৰেশ্যন কৰি থাকক।